সঁচাকৈ খুব দুখ লাগে। যোৱা যিটো আমাৰ আন্দোলন আছিল তাৰ আলোচনাৰ মৰ্মে যিহেতুকে তেখেতলোকে আমাক প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিশ্ৰুতিৰ মৰ্মে আমি এই আন্দোলনস্থলীৰ পৰা আমি উঠি গৈছিলোঁ। কিন্তু এইবাৰ আমি তেওঁলোকৰ মুখৰ কথাত আমি উঠি যাব নোৱাৰোঁ। প্ৰথম কথাটো তেওঁলোকে সম্পূৰ্ণ আমাক লিখিত দিব লাগিব, আৰু যদি তেওঁলোকে লিখিত দিব নোৱাৰে তেতিয়া আমি এই আন্দোলনস্থলী এৰি নিদিওঁ। তাৰ উপৰিও অহা 24 তাৰিখে সমগ্ৰ আমাৰ দেশৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয় আমাৰ অসমলৈ আহি আছে। আমি সেইদিনাখনে ৰাজপথ একদম উত্তাল আমি ডাঙৰ প্ৰতিবাদ গঢ়ি তুলিম, আৰু সমগ্ৰ অসমৰ আজি এই আন্দোলনস্থলীত উপস্থিত নোহোৱা প্ৰতিজন AIT সতীৰ্থ হৈ আমাৰ ইয়াত উপস্থিত হ'ব। আৰু এটা বিষয় মই অৱগত কৰিব বিচাৰিছোঁ, যোৱাটো যিটো অসম বাজেট অধিৱেশন আছিল তাত মাননীয় আমাৰ মন্ত্ৰী আছিল অতুল বৰা মহোদয়। তো তেখেতক আমাৰ এজন বিধায়ক মহোদয়ে উত্থাপন কৰিছিল যে AITৰ দাবীটো কেতিয়া পূৰ্ণ কৰিব। কিন্তু তেখেতে দাবীটোৰ প্ৰশ্ন যেনেকুৱা ধৰণৰ কৰাৰ পিছত এনেকুৱা ধৰণৰ বেবেৰিমাক এটা প্ৰশ্ন দিলে, য'ত যে মেইন পাৱাৰ শ্বৰ্টেজ আছে তাৰ উপৰিও গাহৰি কণী মাংসৰ কথা কৈ তেখেতলোকে মানে আমাৰ এই বিষয়টো ক'ৰবাত মানে ঠেলি হেঁচি পঠিয়াই এটা অনুভৱ হয়। তো এইখিনি ক্ষেত্ৰত আমি অনুভৱটো কৰিছোঁ যে কি এতিয়া আমি এইকেইদিন বিভাগৰ বৰমূৰীয়া ঘৰত দৌৰি দৌৰি বা মন্ত্ৰী মহোদয়ৰ ওচৰত দৌৰি দৌৰি আমি অনুভৱটো কৰিছোঁ যে ইয়াত তেওঁলোকৰ মাজত বৃহৎ কিবা এটা ৰহস্যতা সোমাই আছে। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই কাটৰ অনুৰোধ কৰিছোঁ, এই বিষয়টোৰ ওপৰত AITৰ ওপৰত সম্পূৰ্ণ CBI তদন্ত হ'ব লাগে, আলদাৰ ওপৰত CBI তদন্ত হ'ব লাগে, মণিদীপ দাসৰ ওপৰত CBI তদন্ত হ'ব লাগে। আমি কাটৰ অনুৰোধ জনাইছোঁ। আৰু ইমান এটা ভয়াৱহ, আমি উদাহৰণ হিচাপে যদি দিবলৈ যাওঁ, এজনী মহিলাই গৰ্ভধাৰণ কৰাৰ সময়খিনিৰ পৰা শিশুটো জন্ম হোৱালৈকে আশাকৰ্মীসকলৰ সম্পূৰ্ণ দায়িত্ব থাকে। কিন্তু এই গাই গৰুৰ কৃত্ৰিম প্ৰজনন কৰাৰ সময়খিনিত গৰ্ভধাৰণ কৰোৱাৰ পৰা, প্ৰেগনেঞ্চি ডায়েগন'জ কৰাৰ পৰা, লাষ্টত কালভিং জন্ম দিয়াৰ পৰা গৰুজনীৰ আমাৰ সম্পূৰ্ণ দায়িত্ব আছে। তো এই দায়িত্বখিনি আমি সুচাৰুৰূপে পালন কৰাৰ পিছত বিভাগে আজিলৈকে ব্যৱস্থা এটা গ্ৰহণ কৰি দিব নোৱাৰিলে। কিন্তু এনেধৰণে আমি কাম থাকিবতো নোৱাৰোঁ। আমাৰ পৰিয়াল আছে, আমি বাৰে বাৰে অনুৰোধ কৰি আহিছোঁ। আৰু এই সংগ্ৰামটো আজি নহয়, 2005 বৰ্ষৰ পৰা সংগ্ৰামটো চলি আহিছে। তেখেতলোকে ভেকচিনৰ কাৰণে কোটি কোটি টকা তেখেতলোকে নিৰ্ধাৰণ কৰে ডিপাৰ্টমেণ্টেলি, আকৌ চেঞ্চাছৰ কাৰণে নিৰ্ধাৰণ কৰিছে, ঠিক সেইদৰে আৰ্টিফিচিয়েল ইনচিমিনেশ্যনৰ কাৰণে কোটি কোটি টকা নিৰ্ধাৰণ কৰে। সেই টকাবোৰ আমাক ইনচেণ্টিভ হিচাপে কোনো প্ৰয়োজনবোধ নকৰোঁ আৰু নেলাগে। আৰু তেওঁলোকে কিহৰ পইচা কেতিয়া দিয়ে তাৰ কোনো হিচাপ নাই। বৰ্তমান সেইবোৰ সম্পূৰ্ণ বন্ধ ৰাখি আমাক এটা সিদ্ধান্ত দিব লাগিব, নহ'লে অহা 24 তাৰিখৰ ভিতৰত আমি প্ৰধানমন্ত্ৰী অহাৰ দিনাখনে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু ৰাজপথত আন্দোলন গঢ়ি তুলিম। ধন্যবাদ।